হেল্ল' এভৰিৱান। মাৰ ঘৰত যেতিয়াই যাম মাহঁতৰ ফুল ডিমাণ্ড যে বিৰিয়ানী খুৱাব লাগে, মোৰ হাতৰ বিৰিয়ানী। চ' এইবাৰ মই সেইকাৰণে মাৰ ঘৰত গৈ বহুত দিনৰ মূৰত বিৰিয়ানী বনালোঁ। যিহেতু বহুত দিন মূৰত বিৰিয়ানী বনাব লৈছোঁ, তো গতিকে অলপমান ভয়ে ভয়ে বনালোঁ যে আগৰ দৰে টেষ্টি হ'বনে নাই। কিন্তু টেষ্টি হৈছে বুলি কৈছে চবে, বেছিহে টেষ্টি হৈছে। যিয়ে হওক আহক আপোনালোকক মোৰ বনোৱা ষ্টাইলটো দেখাওঁ কেনেকুৱা পায়। ফাৰ্ষ্ট মই হাফ এন আৱাৰৰ কাৰণে 1.5 কেজি চাউল ভিজাই থ'লোঁ। তাৰপিছত চিকেনখিনি মেৰিনেট কৰিবলৈ ৰেডি কৰিলোঁ। তাতে দৈ, নিমখ, জিৰা, ধনিয়া, আদা, নহৰু, মিঠাতেল, জলকীয়া গুড়ি, হালধি, গোটেইখিনি যি বেছিক মছলাখিনি লাগে সেইখিনি মই মিক্স কৰি ভালকৈ মেৰিনেট কৰি ল'লোঁ। এইদৰে চিকেনখিনি প্ৰিপেয়াৰ কৰাৰ পিছত মই চাউলখিনি বহাই দিলোঁ। মই চচপেনতে বনালোঁ। প্ৰথমতে চাউলখিনি বহাই তাতে পানী পৰিমাণ অনুযায়ী দি গোটা গৰম মছলা দি দিলোঁ। চাওকচোন কি ধুনীয়া হৈছে। এতিয়া চিকেন বনাব ৰেডি কৰিছোঁ। কেৰাহীত তেল দি পিঁয়াজ দি ভালকৈ ফ্ৰাই কৰি তাতে তেজপাত আৰু গোটা গৰম মছলা দি আকৌ ভালকৈ ফ্ৰাই কৰিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাত চিকেনখিনি তাতে লাহেকৈ দি ভালকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত তাতে দুটা গোটা নহৰু ধুই পিনে মই তাতে দি দিলোঁ। এইটো অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। তাৰপিছত মই গ্ৰাইণ্ডাৰত ধনিয়া, বিলাহী আৰু পদিনা দি পিচি ল'লোঁ। এতিয়া এই পিচি থোৱা পেষ্টখিনি চিকেনত দি দিলোঁ। চিকেনত দিয়াৰ পিছত এইখিনি ভালকৈ মিলাই ভাজি ল'লোঁ। চাওকচোন কি ধুনীয়া কালাৰ হৈছে, খাবলৈও বহুত টেষ্টি হয় আৰু চেণ্টটো যে কি মজা। নাও ফাইনেলি চিকেনখিনি ৰেডি হৈ গ'ল আৰু এইফালে ফ্ৰাই পেনত মই পিঁয়াজ বেছিকৈ লৈ ভাজি ল'লোঁ। তাৰপিছত কুকাৰত ভাতখিনি দি এনেকৈ লেয়াৰ দি তাতে চিকেন দি আকৌ ওপৰত ভাত দি পিঁয়াজ দি দিব লাগে। তাৰপিছত বিৰিয়ানী মছলা অলপমান ছটিয়াই দিব লাগে। আকৌ ওপৰত চিকেনৰ লেয়াৰ এটা দি তাৰপিছত ভাতখিনি দি আকৌ পিঁয়াজ দি বিৰিয়ানী মছলা আৰু যদি আপোনাৰ তাত এক্সট্ৰা পদিনা আৰু ধনিয়া চাটনিটো আছে সেইটো দি দিয়ক। তাৰপিছত ওপৰত অইল যদি চিকেনৰ অইল অলপ আছে, মোৰ তাত আছিলে, মই সেইখিনি দি দিছোঁ। তেতিয়া ধুনীয়া কালাৰ হয়। তাতে আপোনালোকে বাটাৰ আৰু গোলাপ জলো দি দিব লাগে। এতিয়া ৰাইতাৰ লগত এই বিৰিয়ানীখিনি পৰিৱেশন কৰিলোঁ।